আচলতে এক মিনিট এইফালে পোনাকণ বৰুৱা এইফালে কি বিচাৰিছে বিনোদ হাজৰিকা আমি বিচাৰিছোঁ বিনোদ হাজৰিকা আমি বিনোদ হাজৰিকাক বিচাৰিম ঠিক আছে বিনোদ হাজৰিকাক বিচাৰিছে এইফালে পোনাকণ বিচাৰিছে এইটোতো মই আচৰিত হোৱা নাই আচলতে AGP ফালৰ পৰা কেশৱ মহন্তই আহি ক'ব যে পোনাকণ বৰুৱা BJPৰ পৰা আহি আপোনাৰ হেমন্ত বিশ্ব শৰ্মাই ক'ব বা আপোনাৰ সভাপতিয়ে ক'ব যে বিনোদ হাজৰিকা এতিয়া আমি কাক ক'ম দুয়োজনে যদি কৰে তেনেহ'লে কাক ভোট দিব সেইটো আমি বিপদত পৰিছোঁ গতিকে অতি সোনকালে আমি দুয়োটা দলকে কাক দিব সেইটো আমি ক'বলৈ আমি দাবী জনাইছোঁ ঠিক আছে আপোনালোকে দুইজনৰ বিধায়কৰ কাম কাজক লৈ সন্তুষ্ট হয়নে নহয় আপোনাকে সুধিছোঁ আপুনি দল সংগঠনৰ কিবা হয়নে মই চাবুৱা লাহোৱাল সমষ্টি অসম গণ পৰিষদ দলৰ সভাপতি বিশেষকৈ আপুনি যিটো কৈ প্ৰথম প্ৰশ্ন কৰিলে যে আপোনালোকে দুটা সমষ্টি একেলগ হ'ল আমি সঁচাকৈ আনন্দিত আমি চাবুৱা সমষ্টিটো যদিও ডিব্ৰুগড় জিলাৰ অন্তৰ্ভুক্ত তথাপিও আমি লখিমপুৰ লোকসভা সমষ্টিত আমি ভোট দি থাকিব লগা হৈছিল এইবাৰ আমি সৰ্বানন্দ সোণোৱালদেৱক ভোট দিবলৈ পালোঁ গতিকে আমি সমষ্টিবাসী এই দুইটা সমষ্টি একত্ৰিত হোৱাৰ কাৰণে আনন্দিত এতিয়া হ'ল দুজন বিধায়ক দুইজন আমাৰেই দুইজন আপুনি তথাপিতো আমি স্বাধীনোত্তৰ কালৰ পৰা যিমানবিলাক বিধায়ক আমি চাবুৱা সমষ্টিত পালোঁ বা লাহোৱাল সমষ্টিত পালোঁ আমাৰ যিবিলাক জাতীয় সমস্যা যিবিলাক আমাৰ জাতি জনগোষ্ঠীৰ সমস্যা এই সমস্যাসমূহৰ কথা এই বেদনাসমূহৰ কথা আমি বিশেষকৈ এজন বিধায়কে যাতে বিধানসভাত উত্থাপন কৰে সেইটো আমি বিচাৰিছিলোঁ এজনৰ পৰা আমি নাপালোঁ ইমান দিনে পোনাকণ বৰুৱাই বিধানসভাৰ প্ৰথম অধিৱেশনৰ পৰা শেষ অধিৱেশনলৈকে প্ৰতিটো দিশত প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত আপুনি চাহ জনগোষ্ঠী আপুনি ভূমিপট্টাৰ ক্ষেত্ৰত প্ৰথম বিধানসভাত দাবী উত্থাপন কৰা বিধায়কজন হ'ল পোনাকণ বৰুৱা বানপীড়িত অঞ্চলবিলাকত পুনৰ সংস্থাপন আৰু আমাৰ যিসকল মানুহে ভূমিহীন মানুহ বিশেষকৈ বাগিচাৰ লোকসকল আজি 200 বছৰ অধিক কাল বাস কৰি আছে তেওঁলোকে বিশেষকৈ চাবুৱা নগৰখন আমাৰ এই চাহ বাগিচাৰ উৎপন্ন হোৱা নামেৰেই এই সমষ্টিটো বিশেষকৈ আমাৰ নামাকৰণ হৈছে গতিকে সেই জনজাতিৰ লোকসকল আজিও তেওঁলোকে ভূমিহীন তেওঁলোকক বিভিন্ন কোম্পানীয়ে বেচা কিনা কৰি থাকে কোম্পানী মাটিবিলাকৰ লগত মানুহবিলাকো বেচা কিনা হয় কিন্তু পোনাকণ বৰুৱাই বিধানসভাত যিটো দাবী উত্থাপন কৰিলে ইতিমধ্যে সেইটো আইনলৈ প্ৰস্তুত হৈছে ইতিমধ্যে চৰকাৰে তাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে প্ৰতিটো জাতি জনগোষ্ঠী বিভিন্ন আমাৰ 6 জনগোষ্ঠীৰ যিটো সমস্যা জনজাতিকৰণৰ সমস্যা এই ক্ষেত্ৰতো তেখেতে দৃঢ় পদক্ষেপ লৈছে গতিকে এনেকুৱা এজন দক্ষ আমাৰ বিধায়ক আমি সমষ্টিটোত পাই অতি আনন্দিত গতিকে ভৱিষ্যতলৈ যাতে তেখেতক আমি চাবুৱা লাহোৱাল সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে পোনাকণ বৰুৱাদেৱক পাওঁ চাবুৱা ৰাইজে আমি আশা কৰিছোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ মই ব্ৰজেন গগৈ বিজেপিৰ ফালৰ পৰা এই ক্ষেত্ৰত মন্তব্য বিচাৰিছোঁ বিনোদ হাজৰিকাৰ কাম কাজ কেনেকুৱা পোনাকণ বৰুৱাৰ ক্ষেত্ৰত তেখেতে কৈছে নিশ্চিতভাৱে নিজৰ দলৰ বিধায়কৰ দাবী কৰিব আপুনি কি কয় অকণমান সময় লৈছোঁ 2016 চনত যেতিয়া পোনপ্ৰথমবাৰৰ বাবে অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন কৰিবলৈ কাৰণে সক্ষম হৈছিলোঁ আৰু সেইবাৰে আমাৰ চাবুৱা এটা বিধানসভা সমষ্টি আছিল আৰু লাহোৱাল এটা বেলেগ বিধানসভা সমষ্টি আছিল আৰু সেই সময়ৰ পৰাই চাবুৱা বিধানসভা সমষ্টিত পোনপ্ৰথমবাৰৰ বাবে আমাৰ সন্মানীয় বিধায়ক হিচাপে বিনোদ হাজৰিকা ডাঙৰীয়াই জয়যুক্ত লাভ কৰিছিল আৰু সেই সময়ৰ পৰাই তেখেতে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী ব্যক্তিৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক তেখেতে উত্থাপন কৰিছিল আৰু যিমান পাৰে যেনেধৰণে এই সমস্যাবিলাক সমাধান কৰিব পাৰে সেই নিমিত্তে তেখেতে মাত পাতি গৈছিল আৰু সেইখিনি ক্ষেত্ৰতে আমি যদি চাবলৈ যাওঁ চাবুৱা বিধানসভা সমষ্টিত আপুনি অনিৰুদ্ধ যিখন আমাৰ ক্ৰিয়া প্ৰকল্প ইতিমধ্যেই আৰম্ভ হৈ আছে সেইটো তেতিয়া আৰম্ভ হৈছিল ঠিক তেনেধৰণে চাবুৱা বিধানসভা সমষ্টিত আপুনি যদি চাব যায় চাবুৱাৰ এখন আমাৰ কলেজ আছে সেই কলেজত আমাৰ ছায়েন্স ষ্ট্ৰীমটো নাছিল গতিকে তেখেতৰ দিনতে ছায়েন্স ষ্ট্ৰীমটো আনিবৰ কাৰণে তেখেতে সক্ষম হৈছিল তেনেধৰণে তেখেতে ক্ৰমান্বয়ে চাবুৱাৰ যিখিনি জ্বলন্ত সমস্যা আছিল এই সমস্যাবিলাক তেখেতে সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে পদক্ষেপ গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত আমাৰ 2021 চনত চাবুৱা বিধানসভা সমষ্টিটো মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাৰ পোনাকণ বৰুৱা ডাঙৰীয়াক প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰিলে আৰু পুনৰ বিনোদ হাজৰিকা ডাঙৰীয়াক লাহোৱাল বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে তাত প্ৰক্ষেপ কৰিলে আৰু দ্বিতীয়বাৰৰ বাবে লাহোৱাল বিধানসভা সমষ্টিটো তেখেতে বিপুল ভোটত জয়যুক্ত হৈ বিধানসভালৈ নিৰ্বাচন হ'ল আৰু তেখেতে
লাহোৱাল বিধানসভা সমষ্টিও যিখিনি সমস্যা আছিলে সেই সমস্যাখিনি সম্পূৰ্ণৰূপে তেখেতে নিৰাময় কৰিবৰ কাৰণে বিধানসভাত যেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে তেনেধৰণে পদক্ষেপ গ্ৰহণ কৰি তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিলে। ঠিক আছে ধন্যবাদ জনাইছোঁ। অগপ বিজেপিৰ দুয়োগৰাকী বিধায়কে যথেষ্ট কাম কৰা বুলি অসম গণ পৰিষদ আৰু বিজেপিৰ দুগৰাকী প্ৰতিনিধিয়ে দাবী কৰিছে। মই কংগ্ৰেছৰ পৰা জানিব খুজিছোঁ, আপোনালোক সন্তুষ্ট অগপ বিজেপিৰ দুগৰাকী বিধায়কক লৈ? এতিয়া কথাটো হৈছে কি, আমাৰ বিজেপি যিখিনি দলীয় ব্যক্তি আছে, সদস্য আছে, সিহঁতে বিনোদ হাজৰিকাদেৱক বিচাৰিছে, আমাৰ অগপৰ ফালৰ পৰা পুনাকৰণ বৰুৱাদেৱক বিচাৰিছে। তেওঁলোকৰ স্বাভাৱিক কথা। কিন্তু আমি দেখা পাওঁ যে সকলোৱে সৃষ্টি কৰে, গঠন কৰে, কিন্তু আমাৰ এই বৃহৎ ডাঙৰ দুজন নেতা থকাৰ অৱস্থাটো, আমাৰ চাবুৱা লাহোৱাল দুটা সমষ্টি থকাৰ পাছত যে মাজতেই দুফাল কৰি দিলে, কোনো এজনে তাক আপত্তি জনাব নোৱাৰিলে, সাহস নকৰিলে কোনোবাই আপত্তি কৰিবলৈ। নিজৰ ঘৰখন, নিজৰ ৰাজহুৱা জনপ্ৰতিনিধি গোটেই মানুহখিনিয়ে তেওঁলোকক ভোট দি জয়যুক্ত কৰিছিল। সেই মানুহখিনি বিশ্বাসঘাতকতা কৰি গোটেই আমাৰ সমষ্টি দুখন সমষ্টি দুফাল কৰি বেলেগ কৰি দিলে, কিন্তু সিহঁতে আজিলৈকে প্ৰতিবাদ কৰিব নোৱাৰিলে, সাহস নাই। সেই আমি দুৰ্বলী মানুহক আমি জনপ্ৰতিনিধি হিচাপে আমি নিবিচাৰোঁ। আৰু আমি মই এটা কথা প্ৰমোদ দা, তেওঁলোকে কথা কৈ থাকোঁতে আমাৰ ফালৰ পৰা একো কাউণ্টাৰ নাছিলে, কিন্তু তেওঁলোকৰ যিটো এগ্ৰেছিভনেছটো, সেইটো এগ্ৰেছিভনেছটো খুব ভয় লাগে দেই। কাৰণ কেলৈ বিজেপিৰ এটা বহুত এগ্ৰেছিভনেছ আছে। আজি দেখিছোঁ চাৰিওফালে বিজেপি, চাৰিওফালে আপোনাৰ অগপ, আমাৰ এমুঠি মানুহে আমাৰ কংগ্ৰেছৰ। গতিকে এতিয়া আমালৈ ভয় হয় সিহঁতে যেতিয়া তৰ্ক যুদ্ধ কৰিব নোৱাৰি, যেতিয়া তৰ্ক যুদ্ধত সিহঁতে যেতিয়া জয় নহয়, যেতিয়া হাত চলাবলৈও বাধ্য হৈ যায়, এনেকুৱা উদাহৰণ আমি অসমৰ প্ৰেক্ষাপটত, আমাৰ ভাৰতৰ প্ৰেক্ষাপটত আমি দেখি আহিছোঁ। গতিকে দুজন বিধায়কে নিজৰ সমষ্টি ৰক্ষা কৰিব নোৱাৰিলে, সেই দুজন বিধায়কে কেনেকৈ জনপ্ৰতিনিধি ধন্যবাদ জনাইছোঁ। ভয় কৰিব নালাগে, একো সমস্যা নাই। আজি ডিবেট কৰিছে, নাই একো নাই, বেছি হোৱাৰ কাৰণে আপোনালোকক প্ৰশংসাই কৰিছে, তেনেকৈ লৈ লওক। প্ৰশংসা কৰিছে বুলি ধৰি লওক। বিজেপিৰো বেছি, অগপৰো বেছি প্ৰশংসাই কৰিছে কংগ্ৰেছে। ইয়াত অলপ মানুহ কম হৈছে, তেওঁলোকৰ কম আছে। কিন্তু তৎসত্ত্বেও মই এই প্ৰশ্নটো সুধিম যে যিটো ব্যৰ্থতাৰ অভিযোগ আনিছে যে ভয় কৰা পৰিৱেশ হৈছে, তেনেকুৱা পৰিৱেশ ৰাজ্যত হৈছে নেকি? কংগ্ৰেছে যিটো কথা কৈছে, বিজেপিয়ে ক'ৰবাত আক্ৰমণ কৰি দিব পাৰে, অগপই ক'ৰবাত আক্ৰমণ কৰি দিব পাৰে, তেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে নেকি? মই কংগ্ৰেছৰ যিগৰাকী ব্যক্তি আছে, তেখেতৰ যিটো অভিযোগ আনিছে, মই পোনচাতে নাকচ কৰিছোঁ। কাৰণ NDA, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ যেনে মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পাছতেই ইয়াত কুলি চৰাইৰ মাত শুনি পোৱা যায়। এই অশান্ত অসম আজি নাই, সেই অশান্ত অসম নাই, শান্তিৰে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ সমন্বয়ে বাস কৰি আছে। আৰু তাৰ ব্যতিক্ৰম হৈ থকা নাই চাবুৱা যোৱাৰ দিনবিলাকত শান্তি সম্প্ৰীতিৰে যিটো আমাৰ সংবিধান ব্যৱস্থাৰ মাজেৰে সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে সন্মানেৰে সম অধিকাৰে বাস কৰি আছে। মই এখেতৰ প্ৰথমটো অভিযোগ মই এই মুহূৰ্তত মই উত্তৰ দিব বিচাৰিছোঁ। যিটো সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, ইয়াত চাবুৱা লাহোৱাল একেলগে হ'ল, কিন্তু এতিয়া জনগাঁথনি আৰু সাংবিধানিক ব্যৱস্থাৰ মাজেৰে নিৰ্বাচন আয়োগে কৰাৰ বিধি ব্যৱস্থাৰ মাজেৰে হৈছে। ইয়াত নিৰ্বাচন আয়োগক তেখেতক বাধা দিয়াৰ কিবা এটা যিখিনি বিষয় আছে, সেই বিষয়টোত মানে কি নিৰ্বাচন আয়োগৰ সম্পূৰ্ণ নিৰীক্ষণ আৰু তত্বাৱধানৰ সমষ্টিনো ভাগ বতৰা হৈছে আৰু অতি প্ৰয়োজন। কাৰণ সমষ্টি জনগাঁথনি যেতিয়া সলনি হয়, যে জনগাঁথনি হোৱাৰ পাছতেই এটা সাংবিধানিক বিধি ব্যৱস্থাৰ মাজত এইটো হৈছে। গতিকে ডিলিমিটেশ্যনৰ ক্ষেত্ৰত সকলোৱে বিচাৰে এটা সমষ্টি হেৰুৱাটো জনপ্ৰতিনিধিয়ে কিয় বিচাৰিব এটা সমষ্টি হেৰাই যোৱাটো। গতিকে এই ক্ষেত্ৰত তেখেতক মই এই যিটো অভিযোগ আছে, এই অভিযোগটো মই সমৰ্থন নাই কৰা এই মুহূৰ্তত। আৰু আপোনালোকে জানে আমি অসম গণ পৰিষদ কৰিছোঁ। অসম গণ পৰিষদৰ 1979 চনৰ পৰা 1985 চনলৈ প্ৰায় 6 বছৰীয়া গণ আন্দোলনৰ পাছতে যিটো আন্দোলনত বিদেশী বহিষ্কাৰ আন্দোলনত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঠন হৈছিলে, তাত 855 শ্বহীদৰ মৃত্যু হৈছিলে। আৰু সেই মৃত্যু 14 অক্টোবৰ গোলাঘাটত অসম গণ পৰিষদ জন্ম হৈছে। গতিকে এটা জাতীয় চেতনা, যিসকল ব্যক্তি 855 শ্বহীদে আমাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে প্ৰাণ আহুতি দিলে, সেই দলৰ নেতৃত্ব কৰা অসম গণ পৰিষদ দলৰ যাৰ বিধায়ক আমাৰ পুনাকৰণ বৰুৱা ডাঙৰীয়া। আৰু পুনাকৰণ বৰুৱা ডাঙৰীয়া এজন শিক্ষিত বিধায়ক আৰু এজন বিধায়কৰ এটা সমষ্টি অলংকাৰ। কাৰণ বিধায়কজনৰ প্ৰতি গৌৰৱ কৰা আমি কাকো
কাকো সমালোচনা কৰাৰ প্ৰেক্ষাপটে কোন যোগ্য কোন অযোগ্য আমি সেইটো ক'ব নাযাওঁ আমাৰ কথা হ'ল আমি যোগ্য গতিকে সেইকাৰণে যোৱা দিনবিলাকত বিধানসভাৰ প্ৰতিটো অধিৱেশনতে তেওঁ বলিষ্ঠ কণ্ঠৰে মাত মাতি আহিছে সেয়া জাতি জনগোষ্ঠীৰ ক্ষেত্ৰতে নহওক কিয় সেই বানপানী গৰাখহনীয়াৰ ক্ষেত্ৰতে নহওক কিয় সেই আপোনাৰ এতিয়া আপুনি এটা লক্ষ্য কৰিব অন্ন বস্ত্ৰ বাসস্থান যিটো মূল বিষয় যিটো বিষয় নহ'লে এটা মানুহ জীয়াই থাকিব নোৱাৰে কিন্তু বহুত দিনৰ পৰা আমি দেখিব পাইছোঁ চাহ জনগোষ্ঠীৰ ৰাইজে চাহ বাগিচাৰ কৰ্ম কৰা ৰাইজে এটা ভাল ৰেচন পোৱা নাছিলে কিন্তু বিধানসভাত প্ৰথমখন বিধানসভাত আমাৰ পুনাকন বৰুৱা উদাত্ত ভাষণে ক'ব বিচাৰিছে যাৰ ফলশ্ৰুতিত এটা সুস্থ চাউলৰ ব্যৱস্থা হ'ল খাদ্য পাইছে আপুনি মাটিপট্টা আপুনি লক্ষ্য কৰিব আপোনালোকে মিডিয়াৰ লগত জড়িত থকা মানুহ মাটিপট্টাৰ ক্ষেত্ৰত আজি মাটিপট্টাৰ যিখিনি 200 বছৰীয়া হোৱাৰ মাটিপট্টা কোনে পাইছে তেখেতক এই ক্ষেত্ৰতো আপুনি চাব তেখেতে বিধানসভাত উদাত্ত ভাষণ দিছে গতিকে ভৱিষ্যত ইমান দিনৰ স্বাধীনতাৰ পিছতো যিবোৰ সমস্যা আছে 5 বছৰে কোৱা সম্পূৰ্ণ শেষ কৰাৰ সম্ভৱ নহয় ঠিক আছে মই আমাৰ লগত আৰান যাৰা আছে তেখেতে আদিবাসী ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰে এই কথাটো যিটো দাবী উত্থাপন কৰিছে চাহ জনগোষ্ঠীৰ কাৰণে কাম কৰিছে বিধানসভাৰ মজিয়াত বিষয় উত্থাপন কৰিছে পুনাকন বৰুৱাৰ আপোনালোক জ্ঞাত সন্তুষ্ট সুখী নে নহয় বিগত সময়ত 15 বছৰ ধৰি যি কংগ্ৰেছে ৰাজত্ব কৰিলে আৰু সেই কংগ্ৰেছৰ সময়ত আদিবাসী চাহ শ্ৰমিকসকলে যিহেতু ভোট বেংক হিচাপে ব্যৱহাৰ হৈ আছিলে প্ৰথম কথা আৰু তাত এটা ডাইলগো ওলাইছিলে যে হাতত কমাইছে হাততে খাম বোলে আৰু হাততে দিম তেনেকুৱা ধৰণৰ এটা ডাইলগ ওলাইছিলে আগতে আৰু সেইবিলাক ডাইলগ মানে কয় আৰু তো ঠিক আছে তাৰ পাছত বিজেপি চৰকাৰ অহা আগতে মোদী ডাঙৰীয়াই কৈছিলে ঝাৰখণ্ডত আহি যে आदिवासियों को चाय बागान का हाजिरा बढ़ाऊंगा अगर बीजेपी सरकार आ जाता है तो तार पाছত কৈছিলে एसटी দিলাংগা तार पाছত কি হল আজি দুটা কাৰ্যকাল যেহেতু 10 বছৰ উকলিলে আমি দীৰ্ঘদিনীয়া জন্ম লগ্নৰে পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আন্দোলন কৰি আহিছো যে আমাক চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা কৰিব লাগে আৰু ভূমিপট্টা প্ৰদান কৰিব লাগে লগতে আৰু এটা দাবী আছিল আমাৰ যে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে আজি এটি কলি দুটি পাত 5000 কে চেক দিছে আমি ধন্যবাদ জনাইছো চৰকাৰক কিন্তু আমাৰ শ্ৰমিকে বা আদিবাসী ৰাইজে খোজা নাছিলে আমাক 5000 টকা চেক দিব লাগে বুলি আমি বিচাৰিছিলো চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা ঠিক আছে কিন্তু মিনিমাম যেটো ওয়েজ 350 আমাৰ শ্ৰমিকে পাব লাগিছিল কিন্তু হেতু আজি পৰ্যন্ত আমি পোৱা নাই তথাপিও আমি আশাবাদী যে বিজেপি চৰকাৰে আমাক উন্নয়নৰ ক্ষেত্ৰত লৈ যাব আমাৰ জনগোষ্ঠীৰ উন্নয়ন কৰিব বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা 3 উলালে কিন্তু আমি নিজেই সহায় সহযোগ কৰিছো বিগত সময়ত কৰ্তৃপক্ষ সকলক যে আমাৰ জনগোষ্ঠীৰ সকলোৱে মাটিপট্টা পাওক বুলি গাঁও হওক বা বাগানেই হওক মই এজন বাগানৰ পৰাই মই বিলং কৰোঁ ঠিক আছে এই অভিযোগ সন্দৰ্ভত কিবা ক'ব নেকি আপুনি কংগ্ৰেছে যেনেকুৱা কৰিছিল বিজেপিও একেই কৰিছে আচলতে দেখা গৈছে ইয়াত বিজেপিৰ জয়গান গাইছে কংগ্ৰেছে হয়তো নিজৰ জয়গান গাব বা অগপয় নিশ্চিতভাৱে এটা ৰাজনৈতিক দল যেহেতু তেওঁলোক ক্ষমতাত থকাটো বিচাৰে তেওঁলোকৰ নিজৰ জয়গান গাব আমি কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থীও নহয় বিষয়ববীয়াও নহয় সাধাৰণ ৰাইজৰ ফালৰ পৰা মই যদি ক'বলৈ যাওঁ চৰকাৰখন কিন্তু সম্পূৰ্ণৰূপে সফল হোৱা নাই কিঞ্চিত আমি মিডিয়াত ঢাক ঢোল বজা দেখা যায় আমি অসমৰ ৰাইজে কি বিচাৰিছিলোঁ মূল প্ৰশ্ন হেতু অসমৰ ৰাইজে পোনপ্ৰথমে বিচাৰিছিল আমি দুটাই কাম এখন চৰকাৰৰ পৰা মূলতে আমি বিচাৰোঁ যেটো অসমীয়াৰ পৰিচয় বা অস্তিত্ব ৰক্ষা হেতু আমি বিচাৰোঁ আৰু দ্বিতীয়তে একদম চমুকে ক'বলৈ গ'লে হেয়া হ'ল উন্নয়ন আমি পৰিচয় ৰক্ষাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে শ্লোগান দিছিলে জাতি মাটি ভেটি ৰক্ষা কৰিম সেই জাতি মাটি ভেটি ৰক্ষা কৰিব পাৰিলেনে বিজেপি চৰকাৰখনে সেইটো এটা এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন যে 6 নং দফাৰ অধীনত অসমীয়া জাতিৰ অস্তিত্বৰ সুৰক্ষাৰ কথা দিছিল বিজেপি চৰকাৰে সেই 6 নং দফা কাৰ্যকৰী কৰিলেনে অমিত শাহ ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 6 নং দফা কাৰ্যকৰী কৰিম বুলি কৈছিলে কিন্তু সেই 6 নং দফা কাৰ্যকৰী কৰিব নোৱাৰিলে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি কথা কৈ দিছিলে হেয়া বিজেপিয়ে লাগক হেয়া এজেপিয়ে লাগক হেয়া লাগিলে কংগ্ৰেছে হওক কোনো এখন চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব নোৱাৰিলে সম্পূৰ্ণ ব্যৰ্থ হৈছে এইকেইখন চৰকাৰ গতিকে আমি জনসাধাৰণৰ ফালৰ পৰা ক'ব খুজিছোঁ সম্পূৰ্ণৰূপে
আটাইকেইখন চৰকাৰ ব্যৰ্থ হৈছে সেয়া লাগিলে বিৰোধীয়ে হওক সেয়া লাগিলে কংগ্ৰেছে হওক AJPয়ে হওক বা BJPয়ে হওক গতিকে আমি বিচাৰিছিলোঁ অসমৰ ৰাইজে আমি বিচাৰিছিলোঁ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰই ভূমিৰ অধিকাৰ পাব ভূমিৰ অধিকাৰ কি আমি যে মাটি কিনিব পাৰিম বা বেচিব পাৰিম সেইটো নহয় অসমীয়াৰ খিলঞ্জীয়াৰ ৰাইজৰ ভূমি যাতে কোনো বিদেশী বনিয়াই কোনো বাংলাদেশীয়ে কোনো বহিৰাগতই যাতে ক্ৰয় কৰিব নোৱাৰে সেই অধিকাৰ আমি বিচাৰিছিলোঁ কিন্তু আজি চাওক আজি আপোনালোকে যদি চাই বাইপাছৰ কাষে কাষে যিসকল পুঁজিপতি সেই পুঁজিপতিয়ে হস্তগত কৰিছে সেই ভূমি কিন্তু আমি আমাৰ দৰে এই ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ ভূমিসমূহ কাঢ়ি নিয়া হৈছে গতিকে আমি বিচাৰিছিলোঁ আমাৰ জনজাতিকৰণ সেই জনজাতিকৰণ ক'ত গ'ল বিজেপি চৰকাৰে কেতিয়া দিব সেই জনজাতিকৰণ আমাৰ এই মুহূৰ্তৰ এটা ডাঙৰ প্ৰশ্ন গতিকে আমি ক'ব খুজিছোঁ যিদৰে বিজেপি চৰকাৰে জাতি মাটি ভেটি সুৰক্ষিত কৰিম বুলি কৈছিলে আমাৰ মই পুনৰ কৈছোঁ দুটা ক্ষেত্ৰত আমি চৰকাৰখন বিচাৰোঁ এক হ'ল আমাৰ পৰিচয় ৰক্ষা দ্বিতীয় হ'ল উন্নয়ন হয় উন্নয়নৰ ক্ষেত্ৰত কিছু কাম কৰিছে আমি নকওঁ নাই হোৱা বুলি ৰাস্তা ঘাটৰ কিছুমান কাম কৰিছে আৰু বেনিফিচিয়াৰী মই এই কথাখিনি আছে কিন্তু পৰিচয় সংগ্ৰাম ৰক্ষাৰ ক্ষেত্ৰত বিজেপি চৰকাৰখন কিন্তু সম্পূৰ্ণ বিফল হৈছে ঠিক আছে বিজেপিৰ ফালৰ পৰা কোনোবা এজনে উত্তৰ দিয়ক ব্যৰ্থ হৈছে পৰিচয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিজেপি পোনপ্ৰথমে মই DY সমূহ কৰ্মকৰ্তাক আন্তৰিকতাই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠান ইয়াত চাবুৱাত যিহেতু অনুষ্ঠান কৰাৰ বাবে বিশেষকৈ আজি এই 6 জনগোষ্ঠীৰ ক্ষেত্ৰতে হওক যি আন্দোলন কৰিছিলে সেই আন্দোলন যি সময়ত আপোনালোকে দেখিছিল কিছুদিনৰ আগতে আমাৰ যি হ'ল 6 জনগোষ্ঠীৰ মটকৰ পৰা লৈ পিনে আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ পৰা লৈ পিনে গোটেইখিনি প্ৰতিবাদ কৰিছিলে তেখেতলোকে যি আলাপ আলোচনা মাধ্যমে মাননীয় মুখ্যমন্ত্ৰীৰ লগত যি প্ৰতিনিধি সভা সেই প্ৰতিনিধি সভাত তেখেতলোকে বহি গম পাইছে যে ইয়াৰ প্ৰতিবেদন ইতিমধ্যে দিয়া হৈছে আৰু সেইটো কাৰণে তেখেতলোকে বুজি পাইছে এই চৰকাৰখনে কিমান কাম কৰিছে আৰু বিশেষকৈ আজি এই যি আমাৰ মটক সাহিত্য যি আমাৰ পৰিষদ যি আমাৰ এই 6 জনগোষ্ঠীৰ যি আমাৰ পৰিষদবিলাক আছে সেই পৰিষদলৈ দিবলৈ সক্ষম হৈছে আৰু এইটো কাৰণে আজি কংগ্ৰেছে অতদিনে এইখিনি কাম কৰা নাছিলে কিন্তু এইখিনি কাম কৰিবলৈ কিছু সময় লাগে এইখিনি আপোনালোকে জানে এইখিনি আমাৰ প্ৰত্যেকজন যিটো নোহোৱা কাম আজি কংগ্ৰেছে যি 70 বছৰ কাৰ্যকাল যিখিনি তেখেতলোকে সেই কৰিলে সেইখিনি নকৰা কামখিনি কৰিছে আজি যি চাহ জনগোষ্ঠীৰ মাটি পট্টা দিয়া এইখিনি যি ব্যৱস্থা কৰিছে এইখিনি একমাত্ৰ বিজেপি চৰকাৰ কাৰণে হৈছে একমাত্ৰ বিজেপি চৰকাৰ কাৰণে হৈছে আৰু এই বিজেপি চৰকাৰ কাৰণে প্ৰত্যেকটো ক্ষেত্ৰত আজি আমাৰ বিশেষকৈ মই বেছি দূৰলৈ যাবলৈ নকওঁ যিহেতু আমাৰ যি ৰমূৰীয়া গৰাখনীয়া আছিল সেই গৰাখনীয়া 100% কৰিবলৈ সক্ষম হৈছে যেনেকৈ বুঢ়ীদিন গৰাখনীয়া সক্ষম কৰিবলৈ সক্ষম এনেকুৱা আমাৰ বিভিন্ন ধৰণৰ আছে কংগ্ৰেছৰ দিনত ৰহমৰীয়া গৰাখহনীয়া ৰাইজৰ প্ৰতিবাদত ৰহমৰীয়া গৰাখহনীয়া সমাধান হৈছে নহয় প্ৰতিবাদ বহুতে কৰিছে কংগ্ৰেছৰ দিনতো প্ৰতিবাদ হৈছে সেইটো সময়ত ক'ত হৈ আছিল ৰহমৰীয়া কংগ্ৰেছৰ দিনত প্ৰতিবাদ হৈছে আৰু আমাৰ তেতিয়া প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই প্ৰথম জিঅ' বেগৰ কাৰণে 31 কোটি টকা পইচা ৰহমৰীয়া ৰাইজক তেখেতে প্ৰদান কৰিছিল বিজেপি চৰকাৰে ভুৱা প্ৰচাৰ তেওঁলোকে ৰাইজৰ আগত ক'ব আহিছে আপোনাৰ যেতিয়া কথা কৈ আছে মই কথা কোৱা নাছিলোঁ কথাখিনি ক'বলৈ দিয়ক আপুনি ক'বলৈ সময় পাব কি এখন শেষ হৈ গৈছে নেকি এখন শেষ হৈ গৈছে নেকি সেইটো কাৰণে আপোনাৰ ধৈৰ্য সহকাৰে শুনক আপোনালোকৰ কথা আমি শুনিম আপুনি ইয়াত আমি সকলোৱে মিলা প্ৰীতি ইয়াত চেনে কাইলৈ দেখিলে আপুনি মোক মাতিব মই আপোনাক দেখিলে মাতিব লাগিব নাই সেইকাৰণে ইয়াত বিতৰ্ক কৰি লাভ নাই যিখিনি কথা কৈছোঁ যদি ভুল হৈছে শুনো যুক্তিভাৱে যায় সেইটো কাৰণে এনেই সেইটো কাৰণে বিশেষকৈ আজি কংগ্ৰেছে যি শাসন কৰিলে আজি চাহ জনজাতীয় ভূমি পট্টা দিয়াৰ ক্ষেত্ৰতে হওক আজি যিখিনি আজি নিযুত মইনা আঁচনিৰ ক্ষেত্ৰতে হওক আৰু যিসকলৰ দৰিদ্ৰ পৰিয়ালক যেনেকৈ যি ধৰণে 5,000 পৰা 5 লাখ টকালৈ যি দিয়াৰ ব্যৱস্থা কৰিছে এই প্ৰত্যেকখিনি দিয়াৰ ব্যৱস্থা কৰিছে একমাত্ৰ বিজেপি চৰকাৰখনে আগতে APC কেলেংকাৰী হৈছে বিজেপিত APC কেলেংকাৰী হৈছে নেকি দেখাব পাৰিব নেকি আপোনালোকে APC কেলেংকাৰী বহুত নেতা কংগ্ৰেছৰ নেতা জেললৈ যাবলৈ প্ৰেৰণ হৈছে আমাৰ বিজেপিৰ এটা কোনো এজন কাৰ্যকৰ্তাৰ লগত লৈ আমাৰ যিখিনি মন্ত্ৰী বিধায়ক আছে কোনো এজন জেললৈ প্ৰেৰণ হ'ব পৰা নাই এইটো এটা আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে গৌৰৱৰ বিষয় আৰু সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব উপৰোক্ত যিজন আমাৰ বিজেপিৰ কৰ্মকৰ্তা মোৰ ভাতৃপ্ৰতিম হয় আমি সদায় অহা যোৱা কৰোঁ সেইকাৰণে মই হেৰি নাই কৰা কথাখিনি যুক্তিয়ে ক'লে ভাল হয় জাতি মেলি ভেলি কথা কৈছে তেওঁলোকে জাতি আজি জাতি অস্তিত্ব সংকটত ভুগিছে মাটি বাংলাদেশৰ মাটি দি দিলে যিজন বিজয় চক্ৰৱৰ্তীয়ে শুনি লওক জাতিটো অস্তিত্বত ভুগিছে আমি ডিবেট কৰিছোঁ 15 বছৰ আপোনালোকে চৰকাৰ যিজন বিজয় চক্ৰৱৰ্তীয়ে বাংলাদেশত মাটি বিদেশী নিৰলি মাটি বুলি হেৰি কৰি এৰুৱাইছিলে কিন্তু সেইজন বিজয় চক্ৰৱৰ্তীয়ে পিছত আমাৰ অসমৰ মাটি দি দিলে আপোনালোকে শুনাৰ ধৈৰ্য থাকক আজি মইতো বৰ বেছি যাব ক'ব নোৱাৰোঁ আজি যিটো আছে আমাৰ 5,000 টকা দিছে
সেইটো চবক পাব লাগে নাই টেম্পৰী পাৰ্মিটে পাইছে পইচা সেইটো অলৰেডি PF-ৰ পইচা দিছে PF-ৰ একাউণ্টত পইচা দিছে কোনোবাই আৰু 15 বছৰ গাঁৱতো আছে বাগানীয়া মানুহ গাঁৱতো বাগানৰ মানুহ আছে কেলে পোৱা নাই সেইটো উত্তৰ দিয়ক বিজেপিয়ে ভোটাৰ কমলৰ এইটো চবেই পাব লাগে ঠিক আছে এইটো বেয়া পাবলগীয়া একো নাই তেখেতে কৈছে একো নাই এক মিনিট এইটো চবেই পাব লাগে বুলি কৈছে সেইটো বেয়া পাবলগীয়া একো কথা নাই চবকে দিবৰ কথা কৈছে এইটো দাবী এইটো বেয়া পাবলগীয়া প্ৰায় যিটো 5,000 টকাৰ কথা কৈছে 5,000 টকাটো তেওঁলোকৰ চাহ জনজাতি যিসকলৰ মানে ভনী ভাই আছে যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ বেংকৰ একাউণ্টটো যাতে শুদ্ধ হৈ আছে নাই নহয় জানো তেওঁলোকৰ বেংকৰ KYC লাগি আছে এইবিলাক চাবৰ কাৰণে মানুহে পুৰস্কাৰ হিচাপে এইটো দিছে কোনো আপোনালোকৰ হেৰিয়াৰ পৰা কাটি দিয়া নাই সেইটো সেই কথাটো এটা আপোনালোকে জানিব লাগিব যদি কাৰোবাৰ পৰা যদি নম্বৰ এটা নাপায় পইচাটো কিহত দিব তেনেকুৱা কথা নিশ্চয় আছে গতিকেলৈ আপোনালোকে এটা কথা কৈছোঁ অনুৰোধ জনাইছোঁ যিটো মাননীয় বিধায়ক বিনোদ হাজৰিকাৰ নেতৃত্বত যথেষ্টখিনি উন্নয়ন হৈছে চাবুৱা লাহোল সমষ্টিত ধন্যবাদ জনাইছোঁ আপুনি ক'ব কংগ্ৰেছক অলপমান খবৰ দিবলৈ এক মিনিট কংগ্ৰেছ বিতুপন ৰ'ব পাৰ্চনেল নকৰিব ৰ'ব কৈছে তেওঁলোকে প্ৰথমতে কংগ্ৰেছৰ দিনত মাত্ৰ 96 টকা হাজিৰা আছিলে আৰু এতিয়া কিমান হৈছে আপোনালোকে কওক প্ৰথমতে আমাৰ ৰহমৰীয়াৰ গৰাখহনীয়া যদি PF টকা এটা দিছে আপোনালোকে মেনেজাৰক ইয়াত কেছ কৰক। উপস্থাপন হৈছে PF টকা আমি দিব নোৱাৰোঁ নহয় PF-ৰ টকা কানেকশ্যন কৰিব নোৱাৰোঁ আমি ৰহমৰীয়াৰ গৰাখহনীয়া সমস্যাটোৰ বিষয়ে যেতিয়া ইয়াত উপস্থাপন হৈছে মই কৈছোঁ ৰহমৰীয়াৰ ৰাইজে আজি যোৱা 23 বছৰ ধৰি কিনে অইল খাতটো দুলীয়াজানৰ যি আমাৰ তৈলক্ষেত্ৰ আছে তৈলক্ষেত্ৰটো বন্ধ কৰাৰ ফলশ্ৰুতিত বাধ্যত পৰি তেওঁলোকে আমাক জিঅ' বেগ দিবলৈ বাধ্য হ'ল প্ৰথম কথা ছেকেণ্ড কথা হৈছে কি ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চই কেইবাবাৰো ৰহমৰীয়া সমস্যাৰ ওপৰত বৈঠক পাতিলে কিন্তু আমাৰ মাননীয় বিধায়ক বিনোদ হাজৰিকাদেৱে এদিনো তাত গৈ উপস্থিত নহ'ল প্ৰতিবাৰে তেওঁলোকৰ প্ৰতিনিধি তালৈ নিক্ষেপ কৰে এইটো জ্বলন্ত উদাহৰণ ৰহমৰীয়া ৰাইজ সাক্ষী আছে আৰু এটা কথা তেওঁলোকে উন্নয়নৰ কথা কয় মই ক'ব বিচাৰিছোঁ মই জাতি মাটি ভেটি কথা নকওঁ কিন্তু আমি ইয়াত সকলোৱে চাবুৱাবাসী ৰাইজ একত্ৰিত হৈছোঁ আমি চাবুৱাবাসী ৰাইজ একত্ৰিত হৈছোঁ ইয়াত সিহঁতে উন্নয়নৰ কথা কয় উন্নয়নৰ কথা কয় চাবুৱাবাসী হিচাপে চাবুৱাৰ বৃহৎ ডাঙৰ চহৰত মহিলাৰ কাৰণে এটা শৌচাগাৰ ব্যৱস্থা নাই এটা প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা নাই যেতিয়া চাবুৱাত বজাৰ কৰিবলৈ আহে এক মিনিট চাবুৱালে যেতিয়া বজাৰ কৰিবলৈ আহে শুনিবলৈ বেয়া হ'ব পাৰে অপ্ৰিয় হ'লেও এইটো সত্য মহিলাগৰাকীয়ে ঘৰতে পেচাব কৰি আহি ইয়াত যদি পেচাব কৰিবলৈ তেখেতৰ হয় লাগে তেতিয়া তেখেতে ইয়াত কৰিব এটা স্পষ্ট কথা আৰু এটা কথা প্ৰমোদ দা চাবুৱাৰ উন্নয়ন ইয়াত চাবুৱা লাহোৱাল ভালকে নাজানা তুমি চাবুৱাৰ বিষয়ে ভালকে নাজানা তুমি চাবুৱাৰ উন্নয়নৰ বিষয়ে ক'ব লাগিব তাত ড্ৰেনেজ সিস্টেম নাই 15 বছৰ অপৰাধনৰ পাছত আপোনাৰ এজাক বৰষুণ দিলে কৃত্ৰিম বান হয় একদম পানী আপোনাৰ সমস্যা সন্মুখীন হয় নে নহয় মই AJP BJP ক'ব বিচৰা নাই উত্তৰটো ল'ব লাগিব কেইবাটাও অভিযোগ দিছে এক মিনিট ৰ'ব এটাকে প্ৰশ্নৰ উত্তৰ দিব তেওঁ ক'লে তেওঁৰ কোৱাখিনি হোৱাৰ পিছত এতিয়া আমি উত্তৰটো ল'ম চাবুৱাৰ সমস্যাৰ কথাটো কৈছে মই শইকীয়াক উত্তৰটো দিবলৈ কৈছোঁ মই এজন ব্যক্তি আছিলে মোৰ জনগোষ্ঠী সংগঠনৰ সন্মানীয় মোৰ ককাইদেউ ভাইটি যিয়ে নহওক তেওঁ কৈছে যে জাতীয় বিষয় লৈ কি হওক কি কৰিলে NDA চৰকাৰখনে জাতীয় বিষয় লৈ বিহুক বিশ্ব দৰবাৰত চিনাকি কৰিলে এই ক্ষেত্ৰত NDA চৰকাৰ সফল হৈছে নাই গামোচাক বিশ্ব দৰবাৰত স্বীকৃতি প্ৰদান কৰিলে 1.5 লাখ GI টেগ লগালে 1.5 লাখ নিযুক্তি দিলে বিশ্বাস কৰিছে APSC এসময়ত APSC আমাৰ গাঁৱৰ ভূঞে যিসকলে পাইছে APSC নিচিনা বিভিন্ন চাকৰি যিবিলাক চাকৰি পালে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন NDA চৰকাৰ আছে তেওঁলোকৰ নেতৃত্বত আজি চাহ বাগিচা স্কুল হৈছে
চাহ বাগিচা স্কুল হৈছে, আদৰ্শ অংগনবাদী চেণ্টাৰ হৈছে, আৰু গোটেই বিষয়বিলাক এতিয়া শিক্ষা সংস্কৃতি আত্মনিৰ্ভৰ এখন অসম গঢ় লৈছে। গতিকে এইটো আমি স্বীকাৰ কৰিব লাগিব। প্ৰথম কথা সন্মানিত আমি স্বীকাৰ কৰিব লাগিব যে অসমত আজিলৈকে 9,000খন স্কুল বন্ধ হৈ গ'ল, সেইটো আমিতো স্বীকাৰ কৰিব লাগিব। বাগানত মডেল হৈছে, সুস্থ মডেল প্ৰতিষ্ঠিত হৈছে। যদি বিতৰ্কটো গঠনমূলক হয়, যদি বিতৰ্ক বিচাৰিছে, মই আপোনাক এই ভাইটিক অহাৰ লগে লগে মই আপোনাক এটা কথা কৈছিলোঁ যে ভাইটি, তেওঁ কৈছিলে আপোনালোকৰ ইমান কৰ্মী আছে, আমাৰ কম আছে। মই কৈছোঁ শান্ত সাগৰত দক্ষ নাবিক জন্ম নহয়। মই বিচাৰিছোঁ বিতৰ্ক হওক, মই বিচাৰিছোঁ অপজিশ্যন লাগে, কাৰণ সমাজৰ তেতিয়া এটা সুস্থ বাতাবৰণ মানে সঠিক পথ সমাজে পাব, ৰাইজে পাব। চৰকাৰ আজি আছে, সুস্থ চৰকাৰক ৰাইজে পুনৰবাৰ আনিব। ইয়াত কোনো অহিংসা ঈৰ্ষা কৰি লাভ নাই। এইটো অসম চৰকাৰৰ ঠিক আছে, ধন্যবাদ জনাইছোঁ। ঠিক আছে, উত্তৰ দিছে। এইফালে দল সংগঠনৰ প্ৰতিনিধি আছে, দল সংগঠনৰ প্ৰতিনিধি মন্তব্য লৈছোঁ। সৰু অসম মত সন্মিলনৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে যি বাক বিতণ্ডা কৰিছে এনেকৈ নহয়। আপোনালোকে, আমি জানোৱেই ৰাজনীতি দলবিলাকে আপোনালোকে ক'ব আমি কৰিছোঁ, ইটোৱে ক'ব আপোনালোকে কৰা নাই। সঠিক কথাবিলাক কওক না। আপোনালোকে জিকি আহিলে কি কৰিব, অনাগত দিনত আৰু 5 বছৰত কি কৰিব, সেই কথাবিলাক পৰিকল্পনা কৰক, সেই কথাবিলাক আমাক কওক, তেতিয়াহে আমি আপোনালোকক ভোট দিম। আপোনালোকে ভোট দি জিকাব পাৰিবনি অকলে? আপোনালোকে যিমান দলৰ প্ৰতিনিধি আছে, দলৰ আহিছে, সেনেকৈ নোৱাৰে। জনসাধাৰণক অকণমান চাব, জনসাধাৰণৰ কথা অকলে বুৰ্বক বুলি নাভাবিব। আপোনালোকে কওকচোন, কাইলৈ ঠিক আছে মিত্ৰজোঁটত AGP আহিব, AGP প্ৰতিনিধিজনক সুধিছোঁ, AGP যদি ইয়াত MLA হয়, MLA জনে অনাগত 5 বছৰত কি কৰিব? BJP প্ৰতিনিধিজনক সুধিছোঁ, তেখেতলোকৰ পৰিকল্পনা কি? চাবুৱাখনত কি সমস্যা বৰ্তমানো আছে, এই 5 বছৰত কিমান সমস্যা সমাধান হ'ল, এই গঠনমূলক কথাবিলাক কওক। আপোনালোকে কিয় আমি কৰিলোঁ, আপোনালোকে আমাক আমুক নাই দিয়া, হেৰৌ আমি মূৰ্খ নহয়। এইখিনিকে ক'লোঁ, কথাবিলাক অকণমান সংযত হৈ ক'ব। ইয়াত অকলে আপোনালোকে নাই, ইয়াত সাধাৰণ জনসাধাৰণ আছে। মই সদৌ অসম মতক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে এটা কথা কৈছোঁ, 6 জনগোষ্ঠী যিহেতু নেকি সৌসিদিনা আমি তিনিচুকীয়া জিলাত জনজাতিকৰণৰ যিটো প্ৰসংগত আমি আন্দোলন কৰিছিলোঁ, বৰ্তমানৰ চৰকাৰখনে জনজাতিকৰণ দিয়াৰ যিটো প্ৰক্ৰিয়া তেখেতলোকে যেনেদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, 2014 চনত তেখেতলোকে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি। সেই প্ৰসংগটোৰ ক্ষেত্ৰত বৰ্তমানো আজি 6 জনগোষ্ঠীৰ ৰাইজে কিন্তু দুধুৰ মুধুৰত পৰি আছে। মই আজি এই স্থলীৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় যিজন মন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰী, তেখেতক আজি এই স্থলীৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ, যাতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰৰ যিটো প্ৰসংগটো আপোনালোকে পুংখানুপুংখভাৱে আলোচনা কৰি আমাৰ 6 জনগোষ্ঠীৰ ৰাইজৰ আগত ৰাজহুৱা কৰিব লাগে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। কথা হ'ল, আমি চাবুৱা সমষ্টিত আমি উন্নয়ন বিচাৰোঁ, আমাৰ যি সমস্যা আছে আমি সমাধান বিচাৰোঁ। যিহেতু আমাৰ বিভিন্ন ব্যক্তিয়ে আমাক বক্তব্য ৰাখিছে, আমাক 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো আমি সঁচাকৈ 6 জনগোষ্ঠী জনজাতিকৰণটো আমি বিচাৰোঁ। আৰু আমি চাহ জনগোষ্ঠী হিচাপে, মই এগৰাকী চাহ জনগোষ্ঠীৰ মহিলা হিচাপে মই ক'ব বিচাৰোঁ, যিহেতু আমাৰ চাহ বাগিচাবিলাকৰ যি সমস্যা, কিছু সমস্যা সমাধান হৈছে বুলি, নাই হোৱা বুলি ক'ব নোৱাৰোঁ, কৰিব নোৱাৰোঁ, হৈছে আৰু বহুত বাকী আছে। গতিকে সেইখিনিও আমি কামনা কৰোঁ, অতি সোনকালে আমি যিয়ে চৰকাৰ হওক, যিজনেই বিধায়ক হওক, MLA হওক, মন্ত্ৰী হওক, আমি তেখেতৰ পৰা আমি আশা কৰোঁ। লগতে আমি বিগত দিনত আমাৰ এই সমষ্টিৰ লাহোৱাল চাবুৱা সমষ্টিৰ যিগৰাকী বিধায়ক অগপৰ, আমি পুনাকণ বৰুৱা ডাঙৰীয়াক এই চেকতে আমি ধন্যবাদ দিব লাগিব। যিহেতু যোৱা বহুত দিনত বহু বিধায়ক গ'ল, বিভিন্ন দলৰ পৰা বিভিন্ন বিধায়কসকল নেতৃত্ব লৈ তেওঁলোকে সময়বিলাক পাৰ কৰিলে, কিন্তু চাহ জনগোষ্ঠীৰ কথা কোনো এজন বিধায়কে আমি বিধানসভাত, গতিকে বিধায়কে কোনোদিন উত্থাপন কৰা আমি নেদেখিলোঁ। ধন্যবাদ। এইফালে কোনোবা ক'ব? নাই, প্ৰথমে মহিলাৰ বক্তব্য শুনি লৈছোঁ। আজি মই এটা বাগানীয়া ছোৱালী হৈ পিনি আজি এই চৰকাৰটো লৈ পিনি মান সন্মানৰ পৰা কেয়াৰকে মই নেতৃত্ব দিব পাৰোঁ। এই চৰকাৰটো আহিলে তেতিয়া আমাৰ বাগানৰ মানুহে একাউণ্ট পালে,
ফ্ৰীকে চাউল পাই আছে, বাগানবিলাকত মডেল স্কুল হৈ আছে, ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ শিক্ষা গ্ৰহণ কৰি আছে। এই চৰকাৰটো অহাৰ কাৰণে আমি আজিকালি নাৰীয়ে ঘৰৰ পৰা আগত ওলাই যাবৰ কাৰণে টান পাইছিলোঁ, কিন্তু এই চৰকাৰটো অহাৰ কাৰণে আমি ডেম কেয়াৰ কাম কৰিব পাৰোঁ সমাজৰ কাৰণে। সেইকাৰণে আমি নাৰীবিলাকে এই চৰকাৰটো বহুত বহুত ধন্যবাদো দিছোঁ আৰু বিনোদ হাজৰিকাক আমি পুনৰ এই চাবুৱা লাহলক বিধায়ক হিচাপে বিচাৰিছোঁ। কেলে যোৱাবাৰ পুনাকন বৰুৱাই মিত্ৰজোঁট হৈ পিনি খেলিছিলে, তেতিয়া মই প্ৰথমতে নিজে গামোচা পিন্ধাইছিলোঁ। তেতিয়া সি কথা দিছিলে বাগানত আহিলে মই এইবিলাক কাম কৰি দিম, জিকাৰ পাছত সি আমাক মাহীমাৰ দৰে ব্যৱহাৰ কৰিছিলে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু এইফালে দল সংগঠনৰ প্ৰতিনিধি আছে, আছুৰ ফালৰ পৰা কোনোবা আছে নেকি? আছুৰ ফালৰ পৰা আছু আছে। অশেষ ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু চাবুৱা লাহল সমষ্টি আমাৰ যি উন্নয়নৰ কথা আমি পাতিব আহিছোঁ, আমি ইয়াত বিতৰ্ক কৰিব অহা নাই। আপোনালোকে ইমান চিঞৰিছে গোটেইকেইটা দলে, গতিকে আমি দুৰ্ভাগ্য বুলি মই আখ্যা দিছোঁ। এইকাৰণেই যিহেতু আমি চাবুৱাখন আমি শিক্ষিত লোক আছোঁ, ইয়াত আমি ইমান চিঞৰ বাখৰকৈ কথা পতাৰ কোনো প্ৰয়োজন নাই। গতিকে মই কেইটামান কথাই ক'ম কুমুদা, উন্নয়নৰ কথা পাতিম। উন্নয়নৰ কাৰণে আমি সকলোৱে একেলগে হাত উজান দিব লাগিব। গতিকে প্ৰথমে এটা কথাই মই সুধিব বিচাৰোঁ, দুগৰাকী বিধায়ক আছে, তেওঁলোকৰ প্ৰতিনিধি আছে, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় কেতিয়ালৈকে সম্পূৰ্ণ হ'ব? ইমান বছৰ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে ইয়াত একে ওচৰতে, আজিলৈকে ক্ৰীড়া বিশ্ববিদ্যালয় কাম কাজ শেষ হোৱা নাই বা আৰম্ভ কৰিব পৰা নাই। খুব দুখৰ বিষয়টো আমাৰ চাবুৱাবাসী ৰাইজৰ কাৰণে। দ্বিতীয়টো কথা হ'ল, বগৈতলাৰ পৰা বালিজানৰ যি গৰাখহনীয়া, এই গৰাখহনীয়া ৰোধ কেতিয়া হ'ব? তেওঁলোকে কৈ আছে ৰহমৰীয়াৰ কথা, খুব ভাল কথা, আমি ৱেলকাম কৰিছোঁ, আদৰণি জনাইছোঁ। উন্নয়নৰ কাৰণে আমি সদায় আদৰণি জনাম। বিধাকতাৰ পৰা যিখিনি বালিজান আৰু বগৈতলীয়াৰ যি গৰাখহনীয়া হৈছে, এই গৰাখহনীয়া ৰোধ কৰিবলৈ খুব কেতিয়া হ'ব, এইটো কথা তেওঁলোকে উত্তৰ দিব লাগে। দ্বিতীয়টো কথা, খুব আজি 15 দিনৰ আগতে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। 37 নং ৰাষ্ট্ৰীয় ঘাইপথ চাবুৱাৰ যিখন বজাৰখন আছে, ৰাস্তাটো ইমান ঠেক, গতিকে তাত যান জঁটৰ কাৰণে ইমান ভিৰ হয়। কোনোটা আপুনি যদি যায় এতিয়াও আপুনি ভিৰ পাব। সেইদিনা আমাৰ মটকৰ যি অনুষ্ঠান আছিলে, তাত যাওঁতে আমাৰ আলহীসকলে যেনেধৰণৰ কষ্ট পাইছে, খুব দুখ পাইছোঁ। বিধায়ক দুগৰাকী থাকি বা কেন্দ্ৰীয় মন্ত্ৰী থাকি লাজ পোৱা নাই নেকি? তেওঁলোকে লাজ পাব লাগে। আৰু 2 নম্বৰ কথা, বজাৰখন যেনেধৰণৰ নিৰ্মাণ কৰিছে, আপুনি দেখিব কলেজ পথটো, আজিলৈকে আমি ইমানবাৰ আন্দোলন কৰিছোঁ, কিন্তু আজি দেখিলৈকে দুগৰাকী বিধায়কে এগৰাকীও যে এই উন্নয়নৰ কাৰণে কিন্তু চিন্তা কৰা নাই। ৰাস্তাটো বহলীকৰণ কৰাৰ বিপৰীতে তেওঁলোকে ঠেক কৰি দোকান পোহৰা বনাই আছে। গতিকে ঠিক আছে, সৰ্বপ্ৰথমে মই ইয়াত থকা সকলোজনলৈ বৃহৎ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ পলমকৈ উপস্থিত হোৱাৰ বাবে সকলোজনৰ ওচৰত ক্ষমা মাগিছোঁ। ইয়াৰ কথা হ'ল, ইয়াত যিটো পৰিৱেশ দেখিব পালোঁ, এই পৰিৱেশটো কিন্তু খুব ভালেই লাগিছে। যিটো হুলস্থুলীয়া পৰিৱেশ, এই হুলস্থুলীয়া পৰিৱেশটো কেতিয়া প্ৰয়োজন আছিল? যেতিয়া 9,000খন স্কুল যেতিয়া বন্ধ হৈ ৱাইন শ্বপৰ লাইচেঞ্চ দিছিলে, স্কুল বন্ধ কৰি ৱাইন শ্বপৰ লাইচেঞ্চ কিয় দিব লাগিছিলে? এই প্ৰতিবাদটো কিন্তু তেতিয়া লাগিছিলে। এই প্ৰতিবাদটো তেতিয়া লাগিছিলে, যিসকল গ্ৰাম্য অঞ্চলত লুকাই থকা সুপ্ত প্ৰতিভাবিলাক বিকাশ কৰিবৰ কাৰণে এখন মঞ্চ প্ৰয়োজন নাছিলে। সেই মঞ্চৰ পৰিৱৰ্তে সেই কৃতিমান ছাত্ৰ ছাত্ৰীসকল, মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকল যেতিয়া ইটাৰ ভেটাত পৰিশ্ৰম কৰি পিনি যেতিয়া স্কুল কলেজত আহিবৰ কাৰণে এখন চাইকেল যোগাবৰ কাৰণে চেষ্টা কৰিছিল, সেই প্ৰতিবাদখিনি, সেই হুলস্থুল কিন্তু তেতিয়া প্ৰয়োজন হৈছিল। গতিকে কথা হ'ল, আমাক কিন্তু এতিয়া দেখিছোঁ ইয়াৰ ৰাজনৈতিক দলসমূহৰ যিসকল বিষয়ববীয়া আছে, উপস্থিত আছে, তেখেতলোকলৈ অনুৰোধ, আমাক কিন্তু এখন কৰ্মশালা প্ৰয়োজন। যিখন কৰ্মশালাই এজন ব্যক্তিয়ে যেতিয়া কিবা এটা জাতীয় চেতনাৰ ক্ষেত্ৰত, অসমৰ ভূমিপট্টাৰ ক্ষেত্ৰতে হওক, জাতীয় জীৱনৰ ক্ষেত্ৰত হওক, নিবনুৱা হওক, গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত যেতিয়া পুংখানুপুংখভাৱে বিতংভাৱে যেতিয়া ক'ব, তাত কিন্তু বাধা এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি নকৰা বা কৰিব নলগীয়াকৈ কিন্তু আমাৰ সেই কৌশলবিলাক কিন্তু সেই পন্থা কিন্তু অৱলম্বন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু পুনৰবাৰ কৈছোঁ যে আমাৰ এই 126টা বিধানসভা সমষ্টিৰ ভিতৰত এটা অন্যতম সমষ্টি, এই সমষ্টিটো কিন্তু 126টা সমস্যা সমাধান নহয়, অসমৰ সমস্যা সমাধান নহয়। আমাৰ কথা হ'ল, ইয়াত দুজনকৈ বিধায়ক আছে, মই ক্ষুদ্ৰ স্বাৰ্থত কিন্তু মতৰ বৃহত্তৰ স্বাৰ্থ অসম আৰু অসমীয়া, কিন্তু ক্ষুদ্ৰ স্বাৰ্থত এটা কথা ক'ব পাৰোঁ, বৰ্তমানৰ বিধায়ক পুনাকন বৰুৱা আৰু বৰ্তমানৰ বিধায়ক বিনোদ হাজৰিকা, মটকৰ বৃহত্তৰ স্বাৰ্থত দুইজনে প্ৰয়োজন আছে। আজি যদি কোনোবা এজনৰ কাৰণে এজন যদি বাতিল হয়, মটক জনগোষ্ঠীটো ক্ষতি হ'ব। গতিকে আজি মটকৰ 2জন প্ৰতিনিধি আছে, আজি বিধানসভাত হওক, ৰাজ্যসভা উপস্থাপন কৰিবৰ কাৰণে মটক জনগোষ্ঠীৰ 2জন বিধায়ক আছে। আমাৰ প্ৰয়োজন অপেক্ষাত আৰু 5জন প্ৰয়োজন আছে। তাৰ ভিতৰত কিন্তু আমি এটা পুনৰবাৰ কওঁ, এই 2জন বিধায়কৰ ভিতৰত এজনো কটন হোৱাটো আমি নিবিচাৰোঁ। প্ৰয়োজন অপেক্ষে 2জনে আলাপ আলোচনাৰ মাজে এজন হয়তো মাকু নৱগঠিত মাকু সমষ্টিৰ পৰা খেলক, জয়যুক্ত হৈ আহক, এজন চাবুৱাৰ পৰা হওক, প্ৰয়োজন অপেক্ষে এজন ডিব্ৰুগড়ৰ পৰা হওক, কিন্তু জনগোষ্ঠীটো বৃহত্তৰ স্বাৰ্থত 2জন বিধায়কে আমি কিন্তু বিচাৰোঁ। মই ইয়াকে ক'ম। ঠিক আছে, ধন্যবাদ জনাইছোঁ। 1985 চনত ৰাজীৱ গান্ধী যেতিয়া জয়যুক্ত হৈছিলে, তেতিয়া তেওঁ এটা ষ্টেটমেণ্ট আহিছিলে, আমি দিল্লীৰ পৰা এটকা পঠালিয়ে ৰাজ্যত 25 পইচা পায়। এই 25 পইচা ৰাজ্যৰ যিখিনি মানুহৰ ওচৰত পঠিয়াই 5 পইচাকৈ পায়। আমাৰ NDA চৰকাৰে বৰ্তমান যিটো পদক্ষেপ লৈছে, জিৰ' একাউণ্ট খোলাই কিনে মানুহৰ একাউণ্টত ডাইৰেক্ট পইচা সোমাইছে, মই NDA চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু সেইটো ক্ষেত্ৰত কংগ্ৰেছৰ কঁকাল ভাঙি গ'ল সেইটো পদক্ষেপ লোৱাৰ পিছত। ঠিক আছে,
কংগ্ৰেছৰ কঁকাল ভাঙি গ'ল সেইটো পদক্ষেপ লোৱাৰ বাবে কংগ্ৰেছে উত্তৰ এটা দিয়ক নাই দিব বিতুপনে দিব এতিয়া প্ৰথম কথা হৈছে আপুনি ক'লে হ'ব প্ৰথম কথা হৈছে কি তেওঁলোকে মাত্ৰ উন্নয়নৰ নামত ঢাক ঢোল বজাইছে আমি সকলো চাবুৱাবাসী ৰাইজ চাবুৱাবাসীৰ যি আমাৰ জ্বলন্ত সমস্যা কৃত্ৰিম বানৰ যিটো জ্বলন্ত সমস্যা দুজন বিধায়ক থকাৰ পিছতো আজিলৈকে স্থায়ী সমাধান কৰিব পৰা নাই আজি বগৈতলীয়াৰ পৰা বালিজানৰ যি 9 কোটি টকাৰ যি প্ৰজেক্ট হ'ল জিঅ' বেগৰ প্ৰজেক্ট হ'ল ধূলিচাত হৈ গ'ল তাৰ একো তদন্ত এতিয়া নাই আজি আপোনালোকৰ দিনত ৰহমৰীয়াৰ 32খন ৰেভিনিউ গাঁও গুচি গ'ল আপোনালোকে এডাল বাঁহ পেলাব নোৱাৰিলে আপুনি আমাৰ 5খন গাঁও গুচি গ'ল আপোনালোকে ৰক্ষা কৰিব নোৱাৰিলে অভাৰব্ৰিজ আপোনালোকৰ ভাগি পৰে আজি অধিকাৰ নাই ৰাজস্থানত স্কুলৰ ছট ভাগি কিনে 9জন ল'ৰা মৃত্যু হ'ল আজি একো তদন্ত নাই আজি বিহাৰত অভাৰব্ৰিজ ভাঙি দলং ভাঙি হাজাৰ হাজাৰ মানুহৰ মৃত্যু হ'ল আজি একো তদন্ত নাই গতিকে উন্নয়নৰ মিছা ঢাক ঢোল বজাই একো লাভ নাই ইয়াৰ ওপৰত সদম্ভে মাত মাতিব পৰা এজন জনপ্ৰতিনিধি আপোনালোকে নিৰ্বাচন কৰি দিয়ক বুলি মই সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা পুনৰ এটা আপোনালোকলৈ আহ্বান জনাইছোঁ লগতে আমাৰতো পুৰণা যি সমস্যা আছে দেখিছেই যে জনগোষ্ঠীয় জনজাতিকৰণৰ ওপৰত আমি সদায় হাল্লা কৰি আছোঁ এইটো অন্ধকাৰত পুনৰ ডুব গাই গৈছে আৰু আছে কি ক্ৰিয়া প্ৰকল্প যি চাবুৱাত নিৰ্মীয়মান হৈ আছে ক্ৰিয়া প্ৰকল্প ই বগাহাতীত পৰিণত যাতে নহয় তাৰ প্ৰতি আপোনালোকে মধ্য নজৰ ৰাখি ভোট প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ লগতে নতুনকৈ বিজেপি চৰকাৰে যি দিছে আমাক যি লৈ গৈছে আপোনালোকে বিচাৰ কৰি আছে যাতে ভূমি পূজন কিবা তেনেকুৱা ধৰণৰ শব্দবিলাক আমাক নালাগে আমাক লাগে জুবিনদাৰ ন্যায় আমাক লাগে 6 জনগোষ্ঠীয় জনজাতিকৰণ আমাক লাগে ক্ৰিয়া প্ৰকল্প অতি শীঘ্ৰে সম্পূৰ্ণ হৈ উঠাটো আমাক লাগে ৰমৰীয়া গৰাখহনীয়াৰ পাৰ্মানেণ্ট চলিউশ্যন যাৰ ফলত ৰমণীয়া গৰাখহনীয়া আৰু যাতে নহয় তেনেকুৱা এটা চলিউশ্যন আগবঢ়াই লৈ যাব পৰা এজন জনপ্ৰতিনিধি আপোনালোকে আগবঢ়াই দিয়ক বুলি আমি আশা ৰাখি আপোনালোকলৈ পুনৰ মাইক্ৰফোন আগবঢ়াই দিছোঁ ধন্যবাদ জনাইছোঁ যোৱা 5 বছৰত সন্মানীয় বিধায়ক বিনোদ হাজৰিকাই ৰহমৰীয়াত আপুনি এতিয়া যদি যায় আগতে যিটো গু বাট বুলি কয় যি বাটেদি এখন চাইকেল নাযায় সেই বাটেদি এতিয়া 10 চকা 12 চকীয়া 16 চকীয়া ডাম্পাৰ বৰাই মানুহে ঘৰলৈ সামগ্ৰী নিয়ে আটাইতকৈ ডাঙৰ কথাটো কি আমাৰ এজন বক্তাই কৈছে ৰহমৰীয়াত গৰাখহনীয়া অৱস্থাত 32খন গাঁও ইতিমধ্যে শেষ হৈ গ'ল এই বিগত 5 বছৰত আমাৰ সন্মানীয় বিধায়ক দক্ষ তেওঁ কৰ্মদক্ষতাৰ প্ৰমাণ দি ৰহমৰীয়াত প্ৰায় 100% গৰাখহনীয়া ৰোধ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত সন্মানীয় এজন বক্তাই কৈছিলে বালিজান বগৈতলীয়াত খুব সিদিনা গৰাখহনীয়া হৈছে কিন্তু আমি যিমানটো জানো তৎকালে আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ তৎপৰতাত সন্মানীয় বান নিয়ন্ত্ৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত ইতিমধ্যে গৰাখহনীয়া ৰোধ কৰাৰ লগতে ডিপিআৰ প্ৰস্তুত কৰি মই যিমানটো জানো খুব সোনকালে বাৰিষা হোৱাৰ আগে কাম সম্পূৰ্ণ কৰা হ'ব আৰু লগতে মই এইটো কৈছোঁ ৰহমৰীয়াত আপুনি জিঅ' বেগৰ প্ৰকল্প একদম নিম্ন মানদণ্ডৰ হোৱাৰ কাৰণে এবাৰ বাৰিষাতে ধূলিচাত হৈ গ'ল 20 বছৰ আগৰ যিখন ছবি আপুনি কালেকশ্যন কৰিব ক'ৰবাৰ পৰা সংগ্ৰহ কৰিব আৰু বৰ্তমান যিখন ৰহমৰীয়া উন্নয়নমুখী ৰহমৰীয়া দেখিব আপুনি তাত এটা কথা মই আপোনাক কওঁ ৰহমৰীয়াত এটা ধৰ্মীয় অনুষ্ঠান আছে আপুনি হয়তো সেইটো জানে নাজানো কুন্দা এটা থান আমাৰ সন্মানীয় বিধায়ক মহোদয় সেই অনুষ্ঠানটো অতি পিছপৰা অনুষ্ঠান থকাৰ পিছতো যোৱা 5 বছৰ প্ৰায় 70 পৰা 90 লাখ টকা দি সেই অনুষ্ঠানটো পূৰ্ণাংগ ৰূপ দিবলৈ সক্ষম হৈছে ঠিক আছে কেইবাটাও কাম কৰা বুলি দাবী কৰিছে ৰহমৰীয়া অলিয়ে গলিয়ে তেওঁলোকে উন্নয়ন হৈছে বুলি কৈছে আজি ৰাস্তা পদূলি বনিছে বুলি কৈছে আজি তেওঁলোকে 2-4টা চেন কেবলৰ ৰাস্তা বনাই তেওঁলোকে ৰহমৰীয়া ৰাস্তা উন্নয়ন বুলি কৈছে হাঁহি উঠা কথা ৰহমৰীয়াৰ যি মূল পথ ৰহমৰীয়ালৈ যোৱা যি মূল পথ সেই ৰহমৰীয়ালৈ যোৱা মূল পথটো আজি বিজেপি চৰকাৰে দিব নোৱাৰিলে ৰহমৰীয়া ৰাইজে তুলিয়াজানৰ অইল ক্ষেত্ৰটো বন্ধ কৰি অইলৰ টেংকাৰ বন্ধ কৰি অইলৰ পৰা 7 লাখ টকা চাবুৱাত আমাৰ 5 বছৰ মুখ্যমন্ত্ৰী আমি পাইছিলোঁ কিন্তু মুখ্যমন্ত্ৰী পোৱা চৰ্তত আমাৰ চাবুৱাত কি ডেভেলপ হৈছে আপোনালোকে দেখাওকচোন এতিয়া কৈছোঁ আপোনালোকে দেখক দাদাই কৈছে যে আমাৰ ধৰ্মমন্ত্ৰী আছিলে ঠিক আছে দাদা ঠিক আছে শুনি লওক না আমি চাবুৱা লাহল সমষ্টি পাতিব বিচাৰোঁ ধৈৰ্য ৰাখক দাদা কৈছে যে 15 বছৰ আমাৰ ডনাৰ মন্ত্ৰী আছিলে কিন্তু তেওঁলোকৰ আমাৰ কংগ্ৰেছৰ পৰিৱৰ্তেহে ৰাইজে ভোট দিছিলে বিজেপিক চৰকাৰ কেলে কি কাৰণ আনিছিলে জাতি মাটি ভেটি বচাবৰ কাৰণে আনিছিলে হয় নাই আনিছিলে তো ঠিক আছে আমি মানি ল'লোঁ আমাৰ ভুল মানি লৈছোঁ কিন্তু 10 বছৰ তেওঁলোকে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্যমন্ত্ৰী থকা অৱস্থাত আমাৰ চাবুৱাখনত কি ডেভেলপমেণ্ট হৈ আছে আপোনালোক দেখক এটা
দেখক না এটা ঠিক আছে ঠিক আছে প্ৰথমতে দেখাব লাগিব তেওঁ ডেভেলপ নাই হোৱা জাতিখনৰ একো ডেভেলপ নাই হোৱা কোনটো ৰাস্তা বাকী আছে আমাৰ ডেভেলপ নাই হোৱা 5 বছৰ আমাৰ কোনটো ৰাস্তা বাকী আছে আপোনালোকে দেখাব লাগিব তেখেতক চাব কৈছে যে সৰ্বানন্দ সোণোৱাল দিনত একো হোৱা নাই তেওঁ কোনটো ৰাস্তাত আহিলে সেই ৰাস্তাৰ অৱস্থা কেনেকুৱা আছিল আগত আজি ৰাস্তাই ভাল নাছিলে আজি গলিয়ে গলিয়ে ৰাস্তাবিলাক পকীকৰণ কৰা হৈছে আজি 3% ৰিজাৰ্ভেশ্যন 4 জনগোষ্ঠীৰ ল'ৰা ছোৱালী পাবলৈ সক্ষম হৈছে আগত কংগ্ৰেছ দিনত হোৱা নাছিলে ইয়াত কেৱল এই ডিবেট অনুষ্ঠানটো সমগ্ৰ অসমবাসীক লৈ কৰিব নালাগে আমি চাবুৱাক লৈ কৰোঁ চাবুৱা উন্নতিৰ কথা পাতোঁ চাবুৱা ভোটাৰ যথেষ্ট সচেতন চাবুৱা ভোটাৰ যথেষ্ট সচেতন মই এক মিনিট ৰ'ব কৈছোঁ মই আমাৰ সহযোগী কৈছে যে আপুনি উন্নয়ন মানে উন্নয়ন নহয় বুলি কৈছে মই আপোনাক ক'ব বিচাৰিছোঁ ৰহমৰীয়াই ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰিছিল আপুনি কথা আপুনি ডমিনেট মই আপোনাৰ বিপক্ষে নাই মই এনডিএ চৰকাৰৰ সপক্ষে আছোঁ মই এনডিএ চৰকাৰৰ সপক্ষে আছোঁ আপোনালোক আছে নাই আপোনালোক আছে নাই এনডিএ চৰকাৰৰ সপক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষে আছে আপোনালোক নাই বুলি নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষে আছে নাই আপোনালোকে কওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষে আপোনালোক আছে নাই কথাটো বেলেগ ফালে ঢাল কৰি বিচাৰিছে উগ্ৰ নহবা উগ্ৰ হ'লে আমি উগ্ৰ হ'বলৈ জানো কেনেকৈ উগ্ৰ নাই হোৱা জাতীয়তাবাদী শুনক মই উগ্ৰ নুশুনক মই ক'ব বিচাৰিছোঁ 100 কোটিৰ ওপৰত টকাত কাম হৈছে গতিকে এইটো ডাঙৰ প্ৰকল্প নহ'ব কিন্তু কিয় আপুনি নহয় বুলি ক'লে আমাৰ কথাটো শুনক আপুনি 100 কোটিৰ ওপৰত আমাৰ তেওঁলোক কি ক'ব বিচাৰিছে শুনি লওক তাৰপিছত এজনে উত্তৰ দিব চাবুৱাৰ ভোটাৰ আপোনালোকে লাগি থাকক আমি দল সংগঠন এপা গুচি গৈছো এক মিনিট নপলাব পলায়নবাদী মনোভাৱ নল'ব আপুনি ওচৰতে কাকো নিদিব কথাখিনি শুনি যাওক সত্য গোহাঁই মই অনুৰোধ কৰিছোঁ কথাখিনি শুনি যাওক আপুনি চেষ্টা নকৰিব এতিয়া কৈছোঁ আপোনালোকে অসমৰ কৰ্মজীৱী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষে আছেনে আছেনে নিশ্চয় 100% আমিও আছোঁ আমিও এনডিএ চৰকাৰত আছোঁ তুমি প্ৰশ্ন কৰিব নালাগে আমিও এনডিএ চৰকাৰত আছোঁ সেইটো তুমি কোন তুমি প্ৰশ্ন কৰিব লাগে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তুমি আমাৰ প্ৰশ্ন আমি মাননীয় মুখ্যমন্ত্ৰী আগৰ পাই আছোঁ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় মুখ্যমন্ত্ৰী কথা মাননীয় মুখ্যমন্ত্ৰী আছে মাননীয় মুখ্যমন্ত্ৰী কথা আপুনি এনেকৈ নক'ব মাননীয় মুখ্যমন্ত্ৰী কথা আমি মনে প্ৰাণে দেহে খাটি আছোঁ নাই ঠিক আছে ভালে কৈছে একেটা প্ৰশ্নকে কৰি থাকিব নালাগে কি ক'ব খুজিছা টু দি পইণ্ট কোৱা এক মিনিট দিছোঁ দে কোনে ক'ব চাবুৱা লাহোৱাল সমষ্টি উন্নয়নৰ কথা পাতোঁ আমি একেলগতে আছোঁ একেখন চৰকাৰতে আছোঁ আপোনালোকে এটা কথা বিশ্বাস কৰেনে এক মিনিট ক'বলৈ দিয়কচোন এক মিনিট ক'বলৈ দিয়ক কওক আপোনালোকৰ সহযোগী এগৰাকী প্ৰতিনিধিয়ে দুখন ছবি দেখালে এখন পুৰণা কংগ্ৰেছ চৰকাৰৰ দিনৰ অংগনবাদী আৰু এখন আমাৰ চৰকাৰৰ দিনৰ ভাল অংগনবাদী দেখাইছিলেনে আমি একমত হয়নে হয় এতিয়া মই কথাটো কৈছোঁ শুনক এই যে যিখন কংগ্ৰেছৰ পুৰণা অংগনবাদী স্বত্ব দেখালে তাৰপিছত যিখন বৰ্তমান এখন দেখালে চাবুৱা লাহোৱাল সমষ্টিত পুনাকণ বৰুৱাই অসমৰ ভিতৰত শ্ৰেষ্ঠ বিধায়কৰ সন্মান পাইছিলে সেইটো অংগনবাদী চেণ্টাৰৰ কাৰণে তাত চাবুৱা উন্নয়ন আছে ঠিক আছে আমি এতিয়া দল সংগঠনৰ প্ৰতিনিধি আছে তেওঁলোকে কি দেখিছে জানিম আমি ক'ব বিচাৰোঁ যে চাবুৱাখন উন্নয়ন হ'ব লাগে চাবুৱাৰ কাৰণে আচলতে যোনে বুকু ঢকিয়াই পিনি যোনে টেবুল ঢকিয়াই পিনি চাবুৱা উন্নয়নৰ কাৰণে তেওঁলোকে বুকু ঢকিয়াই ডাবুল ঢকিয়াই আচলতে চাবুৱা উন্নয়ন কৰিবৰ কাৰণে টকা আনিব পাৰে আমি তাকে আমি যোগ্য বিধায়ক বুলি আমি মানিবৰ কাৰণে আমি বাধ্য হ'ম ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু এইফালে এক লাইন কওক কি ক'ব হয় আজি আমি কেইবাটাও দল সংগঠনৰ নেতৃত্ব ইয়াত উপস্থিত আছোঁ ৰাজনৈতিক দলৰ নেতৃত্ব উপস্থিত আছে ইয়াত তৰ্ক হৈছে কোনে কাম কৰিছে কোনে কাম নাই কৰা তেনেকুৱা ধৰণৰ তৰ্ক হৈ আছে আমি চাবুৱা লাহোৱাল সমষ্টি উন্নয়ন কৰিবৰ কাৰণে আমি জনপ্ৰতিনিধি আমি পঠিয়াওঁ এই চাবুৱা লাহোৱাল সমষ্টিত আমাৰ কিমানখিনি উন্নয়ন হৈছে আমি সিদিনা আমি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ চাবুৱা অঞ্চলৰ উন্নয়নৰ কাৰণে কি উন্নয়ন বিচাৰিছোঁ আমি চাবুৱা অঞ্চলৰ মাজমজিয়াত চাবুৱা যিখন নগৰ আছে এই নগৰখনক সুপৰিকল্পিতভাৱে উন্নয়ন কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আমি 9টা দাবী উত্থাপন কৰিছিলোঁ সেইদিনা আমাৰ কাৰ্যসূচীত আমি চাবুৱা নগৰৰ মাজমজিয়াত সুপৰিকল্পিতভাৱে এটা শৌচাগাৰ প্ৰস্ৰাৱগাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ কিন্তু এটা আছে প্ৰস্ৰাৱগাৰ সেই প্ৰস্ৰাৱগাৰ কিন্তু তলামৰা অৱস্থাত আজি কিয় আছে এইখিনি প্ৰশ্ন উত্থাপন কৰিছোঁ ইয়াৰ লগে লগে চাবুৱা নগৰখন এতিয়া নগৰ সমিতিলৈ পৰিণত হৈছে তাত আমি দেখিবলৈ পাইছোঁ তেখেতসকলে অকল ক্ৰয় সংগ্ৰহ কৰি যি চাবুৱাৰ নগৰৰ ৰাইজ আছে ৰাইজক মাধমাৰ উঠাইছে সেই কৰসমূহ সংগ্ৰহ কৰি কি কৰিছে এই চৰকাৰখনৰ প্ৰতিনিধিসকলে কি কৰিছে এইখিনি আমি জানিব বিচাৰিছোঁ ঠিক আছে ধন্যবাদ বিজেপিৰ এগৰাকী প্ৰতিনিধিয়ে উত্তৰটো দিয়ক হয় চাবুৱা পৌৰসভাত উন্নতি নোহোৱা নহয়
চাবুৱা পৌৰসভাৰ এলেকাত ইমানে সৰু সৰু মানুহৰ ব্যক্তিগত ঘৰলৈ যোৱা ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি ইমানখিনি অসংখ্য কাম থকাৰ ভাৱলৈ আমি সৰু সৰু ৰাইজৰ সমস্যাখিনি সমাধান কৰি বৰ্তমান আমি এতিয়া 3টা কাৰ্যকাল অতিক্ৰম কৰি এই 4ৰ্থটো কাৰ্যকালত আমি এতিয়া কাম কৰিবলৈ প্ৰচেষ্টা চলাইছোঁ। এই মুহূৰ্তত আমি ৰাইজৰ যিখিনি মূল কাম, যিখিনি ৰাজহুৱা কাম, কোনো এজন ৱাৰ্ড সদস্যৰ এইখিনিক মোৰ বুলি দাবী কৰিব নোৱাৰা কাম, সেই কামখিনি এতিয়া কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। বিশেষকৈ কলেজতো আমি যিহেতু কলেজতো এটা যান জঁটৰ সৃষ্টি হয়, এই ৰাস্তাটো সম্পূৰ্ণ PWৰ অন্তৰ্গত এটা ৰাস্তা। এই ৰাস্তাটোত মোৰ কৰণীয় কামৰ ভিতৰত বিশেষ একো তেনেধৰণে নপৰে। এই ৰাস্তাটো সন্মানীয় বিধায়ক মহোদয়, MP মহোদয়ৰ জৰিয়তে এইটো সমস্যা সমাধান কৰিব পৰা যাব। তাৰ ভিতৰতো মই সদৌ অসম আমাৰ পৌৰসভাৰ যি সভা হৈছিলে তাত উত্থাপন কৰি চাবুৱাৰ মাজত যিটো বানপানীৰ সমস্যা হোৱা ড্ৰেইন আছিলে, এই ড্ৰেইনটো মই তাত উত্থাপন কৰাৰ পাছত আমাৰ সন্মানীয় বিধায়ক পুনাকণ বৰুৱাদেৱেও তেখেতেও উত্থাপন কৰিছিলে। তাৰ পৰিপ্ৰেক্ষিতত চাবুৱা পৌৰসভাৰ মাজত যিটো এটা আটক ধুনীয়াকৈ ডাঙৰ ড্ৰেইন বনাই আছিলে, সেই ড্ৰেইনটো এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। সেই ড্ৰেইনটো সম্পূৰ্ণ হৈ উঠিলে তাৰ পানীৰ সমস্যা সমাধান হ'ব বুলি মই দৃঢ়তাৰে ক'ব পাৰোঁ। তাৰ উপৰিও চাবুৱাত এটা গৌৰৱ পথ নামেৰে এটা সুন্দৰ পকী ৰাস্তা নিৰ্মাণ হৈ আছে আৰু সেই ৰাস্তাটো সম্পূৰ্ণ হৈ উঠা নাই। চাবুৱা পৌৰসভাৰ ভিতৰত এটা 2000 মানুহ বহি সভা কৰিবৰ পৰা এটা কনফাৰেঞ্চ হল বনি আছে, সেইটো সম্পূৰ্ণ হোৱা নাই। গতিকে সেইখিনি ক্ষেত্ৰত আমি কিছু পলম হৈছে। আৰু এটা মই বিশেষকৈ আজি আমাৰ সমূহ ৰাইজক মোৰ ফালৰ পৰা মই দাবী জনাইছোঁ যে আমাৰ সকলো সমষ্টিতে উপজিলাখন আহিলে কিন্তু উপজিলা কাৰ্যালয়টো আমাৰ চাবুৱালৈ কিয় নাই অহা, এইটো ক্ষেত্ৰত আজি আপোনাৰ সচেতন ৰাইজসকলৰ পৰা এটা বিশেষভাৱে প্ৰস্তাৱ হ'ব লাগিছিলে। ঠিক আছে, সকলোৱে হাত চাপৰি বজাই দিয়ক, এইটো প্ৰস্তাৱ সকলোৱে বজাই দিয়ক, সকলোৱে দলমত নিৰ্বিশেষে লাগে বুলি। ঠিক আছে, কি ক'ব খুজিছে আপুনি? মই আমাৰ উপযুক্ত বক্তাই যি আমাৰ দল সংগঠনৰ নেতৃত্ব লৈ আজি ৰাইজৰ কাৰণে মাত মাতি আছে, মই তেখেতলোকক মই আন্তৰিকতাৰে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ উন্নয়ন হৈছে আজি কংগ্ৰেছৰ যি শাসনকালত যিখিনি উন্নয়ন তেখেতলোকে কৰিছিল আৰু তাৰ যিখিনি বাকী ৰৈ গ'ল সেইখিনি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি প্ৰচেষ্টাৰ ফলত যিখিনি কাম হৈ আছে আৰু হ'বলৈ গৈ আছে, সেইখিনি আমাৰ যিমানখিনি আমাৰ ৰাস্তা পদূলি পালে বিভিন্ন ধৰণৰ কাম হৈ আছে সেইবিলাক কথা, চৰকাৰী নিযুক্তি পালে সেইবিলাক কথা। কিন্তু কথাটো হ'ল কি, আমাৰ মূল সমস্যা আজি 6 জনজাতি কৰাৰ ক্ষেত্ৰতে হওক, এইখিনি আমাৰ যি আপোনালোকে যিখিনি দল সংগঠন আছে তেখেতলোকে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমাতকৈ বেছি ওচৰ পাই তেখেতলোকে বহিছে আৰু এইখিনি কথা আমাতকৈ ভালকৈ তেখেতলোকে পুংখানুপুংখে এই কথাখিনি অৱগত। ঠিক আছে, ধন্যবাদ। দ্বিতীয় কথাটো হৈছে আমাৰ মূল সমস্যা, যেনেকৈ যি ধৰণে আমাৰ আজি বুঢ়ীদিহিং গৰাখহনীয়া সমস্যা 100% সম্পূৰ্ণ হৈছে, ঠিক তেনেকৈ অকলে ৰমীয়া কথা কৈছে কি অকলে বুঢ়ীদিহিংখন হোৱা নাই নেকি? আজি বুঢ়ীদিহিং গৰাখহনীয়া 100% সম্পূৰ্ণ হৈছে, আজি ৰমীয়া গৰাখহনীয়া সম্পূৰ্ণ হৈছে। ইতিমধ্যে যিটো বিনাশগত যিটো বান ফলত আকৌ বিধ্বস্ত হৈছে বেলেগ কথা, কিন্তু এইটো এটা প্ৰকৃতিৰ ৰূপ। আপোনাক ধন্যবাদ জনাইছোঁ। এক মিনিট সময় দিছোঁ আপোনাক। বেছি কথা নকওঁ, আপোনালোকে নিজৰ যিবিলাক কাৰ্যকলাপবিলাক কম নিজে নিজে বখানিছে, ঠিক তেনেধৰণে মই নিজৰ ল'ৰাটোক যেনেকৈ ভাল পাওঁ আপোনালোকেও ভাল পায়। গতিকে মই এটাই কথা আপোনালোকক টেবুল ঢকিয়াই আজি কৈছোঁ, এজন আমাৰ জনপ্ৰিয় বিধায়ক শ্ৰদ্ধাৰ চাবুৱা লাহোৱাল সমষ্টিৰ শ্ৰদ্ধাৰ শ্ৰীযুত পুনাকণ বৰুৱা ডাঙৰীয়াক কিয় কাৰণে সৰ্বশ্ৰেষ্ঠ বিধায়ক বুলি ঘোষণা কৰিলে আপোনালোকে কওক। আপোনালোকে সকলোকে আমি আপোনালোকৰ মুখ্যমন্ত্ৰীজনকো আমি সদায় শলাগিছোঁ। আমি সেইটো কথা নকয়, আমি চৰকাৰ আমি সকলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াকে বহা নিছোঁ। ধন্যবাদ জনাইছোঁ। মই জানো দাদা, ধন্যবাদ। অগপৰ ফালৰ পৰা আপোনালোকে পুনাকণ বৰুৱাক বিচাৰে, অগপৰ ফালৰ পৰা বিচাৰে আৰু বিজেপিৰ ফালৰ পৰা আপোনালোকে বিনোদ হাজৰিকাক বিচাৰে। ঠিক আছে, এইটো গম পালোঁ। আৰু ইয়াৰ লগে লগে আমি দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2026 ষ্টাৰ চিমেন্টছ প্ৰেজেণ্টছ দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2026ৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি বিদায় লৈছোঁ আজিৰ এই অনুষ্ঠানৰ পৰা। ধন্যবাদ।